শৰাইঘাটৰ দলংখন কোন দুখন ঠাইক সংযোগ কৰিছে? অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, দক্ষিণ পাৰে পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁও। নেক্সট কুৱেশ্যন সুধিছে নাগালেণ্ডৰ ৰাজধানী কি? অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, কোহিমা। নেক্সট কুৱেশ্যন সুধিছে কুম্ভীৰগ্ৰাম বিমানবন্দৰটো কোন ঠাইত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, শিলচৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সাক্ষৰতাৰ হাৰ 2011 চনৰ লোকপিয়ল অনুসৰি কিমান? অপশ্যন 4টা আছে। অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, 72.19%। নেক্সট কুৱেশ্যনটো সুধিছে মহোহো উৎসৱ কোনটো অসমীয়া মাহত পালন কৰা হয়? অপশ্যন 4টা আছে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা। নেক্সট কুৱেশ্যনটো সুধিছে মিচিংসকলৰ আলি আই লৃগাং উৎসৱত লৃগাং শব্দই কি বুজায়? অপশ্যন এ আছে শস্যৰ বীজ, অপশ্যন বি আৰম্ভণি, অপশ্যন চি ফল, অপশ্যন ডি আছে শেষ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, আৰম্ভণি। নেক্সট কুৱেশ্যনটোত সুধিছে নদীদ্বীপ বুলি কোনখন জিলাক জনা যায়? আমি সকলোৱে জানো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, মাজুলী। নেক্সট কুৱেশ্যনটোত সুধিছে ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যন 4টাত আছে। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যন হৈছে মঞ্চ সূৰ্য বুলি কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, ধৰণী বৰ্মন। নেক্সট কুৱেশ্যনটোত সুধিছে শ্যামলী উপত্যকাৰ দেশ বুলি কোনখন ৰাজ্যক কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ত্ৰিপুৰা। নেক্সট কুৱেশ্যনটোত সুধিছে প্ৰথম অসম সাহিত্য সভাৰ পঞ্চমগৰাকী সভাপতিৰ নাম কি আছিল? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, অমৃত ভূষণ দেৱ অধিকাৰী। নেক্সট কুৱেশ্যন সুধিছে পাভ অভয়াৰণ্য কোন ঠাইত অৱস্থিত? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, লখিমপুৰত। নেক্সট কুৱেশ্যনটোত সুধিছে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ কোন ঠাইত অৱস্থিত? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, লাহোৱাল, ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যনটোত সুধিছে সৰ্বাধিক দিন ধৰি একেৰাহে সম্প্ৰচাৰিত টেলিভিছন অসমীয়া ধাৰাবাহিকখন হৈছে? আমি সকলোৱে জানো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, বেহৰবাৰী আউটপোষ্ট। নেক্সট কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা হৈছে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, জ্যোতিপ্ৰসাদ আগৰৱালা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ৰাজ্যিক পানীয় কি? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, চাহ। নেক্সট কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ দ্বিতীয়গৰাকী অধ্যক্ষৰ নাম কি আছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, দেৱেশ্বৰ শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ বাহিৰত নাট প্ৰদৰ্শন কৰা প্ৰথম নাট্যদল হৈছে? ইয়াৰে অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, লক্ষ্মীনন্দন বৰা। নেক্সট কুৱেশ্যন হৈছে প্ৰথম অসমীয়া গল্প সংকলন সৰহীৰ সাহিত্যিকগৰাকী হৈছে? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত কোনগৰাকী লোকক জাতিৰ পিতা বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, মহাত্মা গান্ধীক। নেক্সট কুৱেশ্যন সুধিছে জাপানৰ ৰাজধানী চহৰ কি? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, টকিঅ'। নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ স্তন্যপায়ী প্ৰাণী কোনটো? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, নীলাতিমি। নেক্সট কুৱেশ্যনটো আহিছে কোন চনত দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হয়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 1945।
নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, কোনখন দেশক সূৰ্য উদয়ৰ দেশ বুলি কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি জাপান। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ, সোণৰ ৰাসায়নিক চিহ্ন কি? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি AU। নেক্সট কুৱেশ্যন, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি মংগল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ মহাসাগৰ কোনখন? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি প্ৰশান্ত মহাসাগৰ। মাটিকালি ফালৰ পৰা আটাইতকৈ সৰু মহাদেশ কোনখন? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি অষ্ট্ৰেলিয়া। মানুহৰ দেহৰ সবাতোকৈ ডাঙৰ অংগটো কি? অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ছাল।